নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আজিৰ পৰা শনিদেৱ প্ৰসন্ন হৈছে এই 6 ৰাশিৰ ওপৰত। এই ৰাশিৰ ভাগ্যত লাগিব লটাৰী। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। হয় বন্ধুসকল, এই সময়ত ভগৱান শনিদেৱ এই 12টা ৰাশিৰ ভিতৰত এই 6 ৰাশিৰ ওপৰত অধিক প্ৰসন্ন হৈছে, যাৰ ফলত এই ৰাশিকেইটাৰ এই সময়ত জীৱনত চলি থকা সকলো প্ৰকাৰৰ দুখ কষ্ট ও সমস্যা দূৰ হৈ উঠিব। ভগৱান শনিদেৱৰ কৃপাৰ দ্বাৰা এই ৰাশিৰ জীৱনলৈ আহিব অপাৰ সুখ সুবিধা, জীৱনত ঘটিব নতুন সলনি। গতিকে জানো আহক সেই ৰাশিকেইটা কি আৰু এই সময়ছোৱাত এই ৰাশিৰ কি লাভ ঘটিব পাৰে। বন্ধুসকল, আপোনালোকে জানে যে হিন্দু ধৰ্মত বহু দেৱ দেৱীৰ মান্যতা আছে আৰু এই দেৱ দেৱীসকলৰ ভিতৰত এজন হৈছে শনিদেৱ। ভগৱান শনিদেৱ হৈছে সৰ্বোচ্চ ন্যায়াধীশ আৰু ভগৱান শনিদেৱে অনুচিত কাৰ্য কৰা সকলক সময়ত উচিত দণ্ড দিয়ে। এই শনিদেৱ হ'ল সূৰ্য পুত্ৰ ও কৰ্মফলৰ দাতা হিচাপে তেওঁক মানা হয়। ভগৱান শনিদেৱক লৈ বহু লোকৰ মনত ভয় থাকে, কিন্তু সত্য কথাটো হৈছে শনিদেৱে প্ৰকৃতিত সন্তুলন বনাই ৰাখে আৰু সকলো প্ৰাণীৰ লগত উচিত ন্যায় কৰে। আৰু শনিদেৱৰ কৃপা যি ব্যক্তিৰ ওপৰত থাকে তেওঁৰ কোনো সমস্যাই নাথাকে। যিসকলে বেয়া কৰ্ম পাপ কৰে, আনৰ ক্ষতি কৰে, ভগৱান শনিদেৱে তেওঁলোকক দণ্ড দিয়ে। এতিয়া জানো আহক সেই ভাগ্যশালী ৰাশিকেইটাৰ সম্বন্ধে যাৰ ওপৰত স্বয়ং শনিদেৱ প্ৰসন্ন হৈছে। বন্ধুসকল, ইয়াৰ ভিতৰত প্ৰথম ৰাশিটি হৈছে মকৰ ৰাশি। এই সময়ত ভগৱান শনিদেৱৰ কৃপা দৃষ্টিত আপোনাৰ ডাঙৰ ধন লাভ ঘটিব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকৰ ব্যৱসায়ত লাভৰ যোগ ৰৈছে। চাকৰিত পদোন্নতিৰ লগতে বেতন বৃদ্ধিৰ যোগ আছে। এই সময়ত আপোনাৰ জীৱনত চলি থকা সকলো প্ৰকাৰৰ দুখ কষ্ট ও সমস্যা দূৰ হৈ উঠিব। আহিব লগা সময় লৈ আনিব অপাৰ সুখ সুবিধা। বিদেশত গৈ যিসকলে চাকৰি কৰাৰ কথা ভাবি ৰাখিছে তেওঁলোকৰ সেই সপোন হয়তো এই সময়ত পূৰ্ণ হৈ উঠিব পাৰে। এই সময়ত আপোনাৰ আমদানি বৃদ্ধি পাব। সকলো প্ৰকাৰৰ কাৰ্যতেই আপুনি সফলতা পাব। ভগৱান শনিদেৱৰ কৃপাত এই সময় আপোনাৰ বাবে অতিকৈ শুভ তথা উত্তম হিচাপে ৰ'ব। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে মেঘ ৰাশি। ভগৱান শনিদেৱৰ কৃপাত আহিব লগা সময় আপোনাৰ বাবে অধিক শুভ তথা উত্তম হিচাপে ৰ'ব। ভগৱান শনিদেৱ আপোনাৰ ওপৰত অধিক প্ৰসন্ন অৱস্থাত আছে। আপোনাৰ মান সন্মান ও প্ৰতিষ্ঠা বাঢ়িব। সমাজত আপুনি প্ৰশংসাৰ পাত্ৰ হ'ব। ভগৱান শনিদেৱৰ কৃপাত সফলতাৰ নতুন দিশ আপোনাৰ লাভ হ'ব। ৰৈ থকা যিকোনো কামে এই সময়ত আপোনাৰ সফলতাপূৰ্বকভাৱে পূৰ্ণ হৈ উঠাৰ দিশে। এই সময়ত আপুনি যি কামেই আৰম্ভণি কৰিব সেই কামত সফলতা আপুনি অৱশ্যেই লাভ কৰিব। আয় আপোনাৰ বৃদ্ধি পাব। ধন লাভৰ নতুন নতুন দিশ খোল খাব। শনিদেৱৰ কৃপাত সময় পূৰ্ণ ৰূপত আপোনাৰ পক্ষত থাকিব। গতিকে এই সময়ৰ লাভ আপুনি অৱশ্যেই উঠাওক। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে বৃষ ৰাশি। ভগৱান শনিদেৱৰ আশীৰ্বাদত কোনো ফালৰ পৰা হয়তো এই সময়ছোৱাত আপুনি ডাঙৰ সুসংবাদ লাভ কৰিব পাৰে। আপোনাৰ দ্বাৰা কৰা পৰিশ্ৰমৰ ফল আপুনি এই সময়ত অৱশ্যেই লাভ কৰিব। আৰ্থিক স্থিতি আগতকৈ অধিক সবল হ'ব। ৰৈ থকা কাম সফলতাপূৰ্বকভাৱে পূৰ্ণ হৈ উঠাৰ দিশত। ইয়াৰ লগতে অনেক প্ৰকাৰৰ লাভ, ধন লাভ, ডাঙৰ সফলতা লাভ হোৱাৰ প্ৰবল যোগ ৰৈছে। জীৱনসংগীৰ আপুনি পূৰ্ণ সহযোগ পাব। আপোনাৰ মধুবাণীৰ দ্বাৰা সকলো কাৰ্যই পূৰ্ণ হ'ব। ভগৱান শনিদেৱৰ বিশেষ কৃপা আপোনাৰ ওপৰত থাকিব, যাৰ ফলত সকলো প্ৰকাৰৰ ধন সম্বন্ধীয় চিন্তা আপোনাৰ দূৰ হ'ব। ভগৱান শনিদেৱৰ আশীৰ্বাদত আহিব লগা সময় আপোনাৰ বাবে অতিকৈ শুভ তথা উত্তম হিচাপে ৰ'ব। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে কন্যা ৰাশি। এই সময়ত আপোনাৰ যিদৰে ধন লাভ ঘটাৰ সম্ভাৱনা অধিক, ঠিক সেইদৰে ব্যৱসায়ত অধিক মুনাফা লাভ হোৱাৰো যোগ ৰৈছে। এই ৰাশিৰ যিসকল লোক চাকৰিৰ লগত জড়িত তেওঁলোকৰ চাকৰিত পদোন্নতিৰ লগতে বেতন বৃদ্ধিৰো যোগ ৰৈছে। স্বাস্থ্য আপোনাৰ উন্নত হ'ব। ঘৰ পৰিবাৰত সকলোৰেই সহযোগ মিলিব। জীৱনসংগীৰ আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। ইয়াৰ লগতে যিসকল লোকে বিদেশত গৈ চাকৰি কৰাৰ কথা ভাবি আছে তেওঁলোকৰ এই সময়ত হয়তো সেই ইচ্ছা পূৰ্ণ হৈ উঠিব পাৰে। ভগৱান শনিদেৱৰ বিশেষ কৃপা এই সময়ত আপোনাৰ ওপৰত থাকিব, যাৰ ফলত আপোনাৰ জীৱনত চলি থকা সকলো প্ৰকাৰৰ দুখ কষ্ট ও সমস্যা দূৰ হৈ উঠিব। অৰ্থ লাভৰ নতুন নতুন সুযোগ লাভ হ'ব। সন্তানৰ ফালৰ পৰা সুখ মিলিব। সকলো দিশতেই
সফলতা প্ৰাপ্তিৰ যোগ ৰৈছে। ভগৱান শনিদেৱৰ কৃপাত আহিব লগা সময়ে আপোনাক অনেক প্ৰকাৰৰ লাভ দিব। মুঠতে এই সময় আপোনাৰ বাবে অতিকৈ শুভ তথা উত্তম হিচাপে ৰ'ব। গতিকে ইয়াৰ লাভ আপুনি অৱশ্যেই উঠাওক। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছৰ ৰাশিটি হৈছে সিংহ ৰাশি। ভগৱান শনিদেৱৰ কৃপাত সময় আপোনাৰ বাবে অনুকূল থাকিব। সমাজত মান সন্মানৰ লগতে প্ৰশংসা লাভ হ'ব। নতুন নতুন সুযোগ লাভ হ'ব, যিয়ে জীৱনত উন্নতিৰ দিশত আগুৱাই যোৱাত আপোনাক সহায় কৰিব। হঠাৎ কৰি ডাঙৰ ধন লাভ ঘটিব পাৰে। ভগৱান শনিদেৱৰ কৃপাত আহিব লগা সময়ে আপোনাক অনেক প্ৰকাৰৰ লাভ দিব। ঘৰ পৰিবাৰত সুখ শান্তিৰ বাতাবৰণ থাকিব। সকলো দিশতেই আপুনি সফলতা লাভ কৰিব। ভাগ্য আপোনাৰ সহায় থাকিব। ভগৱান শনিদেৱৰ কৃপাত আহিব লগা সময়ে আপোনাৰ বাবে শুভ সময়ৰ আগমন ঘটাব। জীৱন সংগীৰ আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। সোমাই থকা ধন পুনৰ ঘূৰাই পোৱাৰো যোগ ৰৈছে। যি কাম বহুদিনৰ পৰা ধৰি ৰখি আছিল, সেই কাম এই সময়ত পূৰ্ণ হৈ উঠিব। জীৱনত চলি থকা সকলো প্ৰকাৰৰ ধন সম্বন্ধীয় চিন্তা বা সমস্যা এই সময়ত আপোনাৰ শনিদেৱৰ কৃপাত দূৰ হৈ উঠিব। মুঠতে আহিব লগা সময়ে ভগৱান শনিদেৱৰ কৃপাত আপোনাৰ বাবে অতিকৈ শুভ তথা উত্তম হিচাপে ৰ'ব। গতিকে এই সময়ৰ লাভ আপুনি অৱশ্যেই উঠাওক। বন্ধু বান্ধৱীসকল, একেবাৰে শেষৰ ৰাশিটি হৈছে কুম্ভ ৰাশি। সময় পূৰ্ণভাৱে আপোনাৰ পক্ষত থাকিব। গতিকে ইয়াৰ লাভ আপুনি অৱশ্যেই উঠাওক। এই সময়ত শনিদেৱ আপোনাৰ ওপৰত প্ৰসন্ন অৱস্থাত আছে, যিয়ে আহিব লগা সময়ত আপোনাক অনেক প্ৰকাৰৰ লাভ দিব। পৰিশ্ৰমৰ ফল এই সময়ত আপুনি অৱশ্যেই লাভ কৰিব। নতুন জবৰ অফাৰ আহিব পাৰে। ব্যৱসায়ত মুনাফা মিলিব। সমাজত মান সন্মান ও প্ৰতিষ্ঠা বাঢ়িব। এই সময়ত ভগৱান শনিদেৱৰ কৃপাত আপুনি দ্ৰুত গতিত প্ৰগতিৰ দিশে আগুৱাই যোৱাত সফল হ'ব। ঘৰ পৰিবাৰত সুখ শান্তিৰ বাতাবৰণ থাকিব। বন্ধুৰ পূৰ্ণ সহযোগ লাভ হ'ব। চাকৰিত প্ৰমোচনৰ যোগ ৰৈছে। ভূমি বাহন আদি কিনাৰ যি পৰিকল্পনা আপুনি কৰি ৰাখিছে, এই সময়ত সেই পৰিকল্পনা হয়তো পূৰ্ণ হৈ উঠিব পাৰে। ভগৱান শনিদেৱৰ কৃপাত আপোনাৰ জীৱনত চলি থকা সকলো প্ৰকাৰৰ দুখ কষ্ট ও সমস্যা দূৰ হৈ উঠিব। চাকৰিৰ ক্ষেত্ৰত কৰি থকা প্ৰয়াস আপোনাৰ সফল হ'ব। কাৰ্যত আপোনাৰ যোগ্যতাৰ প্ৰদৰ্শন সকলোৱে দেখিব। জীৱনলৈ এই সময়ত আপোনাৰ ডাঙৰ পৰিৱৰ্তন আহিব। ভগৱান শনিদেৱৰ কৃপাত আপোনাৰ লাভৰ নতুন নতুন সুযোগ লাভ হ'ব। মুঠতে আহিব লগা সময় ভগৱান শনিদেৱৰ কৃপাত আপোনাৰ বাবে অতিকৈ শুভ তথা উত্তম হিচাপে ৰ'ব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে, লগতে ভগৱান শনিদেৱৰ কৃপা দৃষ্টি যদি আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ ওপৰত সৰ্বদাই বৰ্তি থকাটো বিচাৰে, তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। জয় শনিদেৱ।